जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी केमिस्ट्री सेक्शनर टपिक टू चाम फाइबर एंड फैब्रिक। तारे सब टपिक्स আছে ন্যাচারাল एंड सिंथेटिक। ओके, তাৰপিছত मेकिंग ऑफ फैब्रिक, ঠিক আছে, फाइबर एंड प्लास्टिक्स, ঠিক আছে। Now let's start the class. First I'll know what are synthetic fibers. Okay, synthetic fibers and plastics similar to natural fibers are made up of very large units. Synthetic fibers বিলাক যে তৈয়াৰ কৰা হয় বা প্লাষ্টিক্স বিলাক, সেইবিলাকত বহুত লাৰ্জ ইউনিটছ, বহুত এটা বস্তু বাৰে বাৰে ৰিপিট কৰি পেলাই বনোৱা হয় কি সিনথেটিক ফাইবাৰ্ছ। যেনেকৈ নেচাৰেল ফাইবাৰ বনোৱা হয়, সেম ৱে সিনথেটিক ফাইবাৰ্ছটো একেই ইউনিটটো বাৰ বাৰ বস্তুটো লগাই পেলাই বনোৱা হয়। ওকে, দ্য লাৰ্জাৰ ইউনিটছ আৰ কল পলিমাৰ্ছ। আৰু যোনটো বনে লাৰ্জাৰ ইউনিটছবিলাক হয়, তাৰমানে যেতিয়া আপুনি সৰু সৰু এককেইটা একেলগে লগাই পেলাই যে ডাঙৰ ইউনিটটো বনাব, সেইটোক আমি কি বুলি কম? পলিমাৰ বুলি কম। ওকে, পলি মানে বহুত। ওকে, বহুতকেইটা লগ লাগি পেলাই যেতিয়া গঠন হ'ব, সেইটো হ'ব পলিমাৰ। These are made up of combining many similar or dissimilar smaller units. আৰু এইবিলাক যে তৈয়াৰ কৰা হয়, একেই দেখা বস্তুবিলাকক লগ লগোৱা হয় আৰু সিহঁতৰ স্মল ইউনিটকেইটা একে লগাই পেলাই বস্তুটো বনোৱা হয় পলিমাৰ্ছ। ঠিক আছে, স্মল ইউনিটছ আৰ কল মনোমাৰ্ছ। আৰু স্মল ইউনিটটোক কি বুলি কম? মনোমাৰ বুলি কম। সাপোজ এইটো বস্তু লগাই পেলাই আমাৰ এনেকৈ বনোৱা গৈছে এটা পলিমাৰ, এইটো কি বুলি কম? মনোমাৰ বুলি কম। এইকেইটা হ'ব মনোমাৰ আৰু এই গোটেইখিনি পলিমাৰ বুলি কম। ঠিক আছে। Natural fibers are obtained from plant and animal sources. Synthetic fibers are obtained by chemical processing of petrochemicals. So natural fibers যে হয়, সেইবিলাক গছৰ পৰা তৈয়াৰ কৰা হয়। নেচাৰেলি যোনবিলাক বস্তু আমি পাওঁ ফাইবাৰ্ছবিলাক, সেইবিলাক আমাৰ উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয়, নাইবা এনিমেল সোৰ্চেছ, জন্তুৰ পৰা। ঠিক আছে। কিন্তু সিনথেটিক ফাইবাৰ্ছ যে আমাৰ তৈয়াৰ কৰা হয়, সেইটো আমাৰ পেট্ৰ'কেমিকেলছ, তাৰে কেমিকেল প্ৰচেছ কৰি পেলাই তৈয়াৰ কৰা হয়। ঠিক আছে। Synthetic fibers can be woven into a fabric just like natural fibers. আৰু synthetic fibers যে হয়, সেইবিলাক woven বস্তুটো চিলাই কৰি পেলাই ফেব্ৰিকটো নিচিনা বনোৱা হয়। ওকে, জাষ্ট লাইক নেচাৰেল ফাইবাৰ, যেনেকুৱা নেচাৰেল ফাইবাৰ্ছ হয় দেখাত, এজ ইট ইজ সেনেকুৱা। Synthetic fibers have a wide range of uses ranging from many household articles like robes, buckets, furniture, containers, etc. তো সিনথেটিক ফাইবাৰ্ছবিলাক আমাৰ ক'ত কি বস্তু তৈয়াৰ কৰোঁতে বনোৱা হয়, ইউজ কৰা হয়। তো এইবিলাক ইউজ হয় ক'ত? আমাৰ ঘৰুৱা বস্তুবিলাক যে আছে নহয়, যেনেকৈ ৰছীডাল নহয়, তাৰপিছত বাকেটছ, বাল্টিবিলাক, ফাৰ্নিচাৰ্ছ, অ'কে, কণ্টেইনাৰ্ছ, বাচনবিলাক, পাত্ৰবিলাক যে হয়, এইবিলাক সব আমাৰ এই সিনথেটিক ফাইবাৰ দ্বাৰা তৈয়াৰ কৰা হয়, বনোৱা হয়। টু হাইলি স্পেচিয়েলাইজড ইউজ ইন এয়াৰক্ৰাফ্টছ, শ্বিপছ, স্পেচ ক্ৰাফ্টছ, হেল্থ কেয়াৰ এক্সেট্ৰা। গতিকে আৰু হাইলি মানে বহুত বেছি আমাৰ এয়াৰক্ৰাফ্ট এইবিলাক যে তৈয়াৰ কৰা হয়, তাৰে যে বিল্ডিং মেটেৰিয়েল হয়, সেইবিলাকতো আমাৰ সিনথেটিক ফাইবাৰৰ ব্যৱহাৰ হয়। ঠিক আছে। Depending upon the types of chemicals used for the manufacture, some synthetic fibers are rayon, nylon, polyester and acrylic. আৰু কেমিকেল ওপৰত ভিত্তি কৰি পেলাই আমাৰ কেইটামান সিনথেটিক ফাইবাৰ্ছবিলাক আছে, যেনেকৈ ৰেয়ন হয়, অ'কে, নাইলন হয়, পলিষ্টাৰ হয়, এক্ৰিলিক হয়। ঠিক আছে। নাও ৰেয়ন আৰু আৰ্টিফিচিয়েল চিল্ক। ৰেয়নৰ বেলেগ নামটো কি দিয়া আছে? আৰ্টিফিচিয়েল চিল্ক। ৰেয়নটো দেখাত মানে চিল্কৰ নিচিনা হয়, বাট এইটো আৰ্টিফিচিয়েলি আমি নিজে তৈয়াৰ কৰোঁ। যেনেকৈ চিল্কটোতো নেচাৰেল হৈ যায়, কিন্তু চিল্কটোতো ইমান প্ৰত্যেক সময়ৰ ইমান যেনেকৈ ডিমাণ্ড আছে চিল্কৰ, আৰু যিমান এইটো কষ্টলি হয়, ৰেয়নটো কি হয়, ইয়াতকৈ কম কষ্টলি হয় আৰু বস্তুটো ডিমাণ্ডটো ফুলফিল কৰি দিয়ে। ঠিক আছে। গতিকে ৰেয়ন আৰু আৰ্টিফিচিয়েল চিল্ক। ইট ইজ এ মেন মেড ফাইবাৰ অবটেইনড ফ্ৰম এ নেচাৰেল চ'ৰ্চ কল্ড উড পাল্প। ৰেয়নটো আমাৰ মানুহ দি বনোৱা তৈয়াৰ কৰা বস্তু আছে ফ্ৰম এ নেচাৰেল চ'ৰ্চ, ডেট ইজ উড পাল্প। ঠিক আছে। উড পাল্পেদি বনোৱা হয় আমাৰ কি বস্তু? ৰেয়ন। ঠিক আছে। ইট কেন বি ডাইড ইন এ ৱাইড ভেৰাইটি অফ কালাৰ্ছ। এইটোক আমি বেলেগ বেলেগ ধৰণৰ ৰং দি পেলাই কালাৰ কৰিব পাৰোঁ। অ'কে, ৰেয়ন ইজ মিক্সড উইথ কটন to make bed sheets or mix with wool to make carpets. তো ৰেয়নটো যেতিয়া আমি কটনত যদি মিক্স কৰি দিওঁ, বেডশ্বীট তৈয়াৰ কৰিব পাৰোঁ, নাইবা ঊণৰ যদি বস্তুৰ লগত যদি মিহলাই দিওঁ, এটা কাৰ্পেট তৈয়াৰ কৰিব পাৰি। অ'কে, নাও এইটো হ'ল আমাৰ ৰেয়ন নাইবা আৰ্টিফিচিয়েল চিল্ক নহয়। এতিয়া আহক নাইলন। নাইলনটো কি বস্তু? ইট ৱাজ দ্য ফাৰ্ষ্ট ফুল্লি সিনথেটিক ফাইবাৰ। একেবাৰে আমাৰ ফুল্লি সিনথেটিক ফাইবাৰ কোনটো হয়? নাইলন হয়। ঠিক আছে।
First, it was first prepared from coal, water and air. এইটো কিহেদি তৈয়াৰ কৰা হৈছে? Coal, water and air. ঠিক আছে? Nylon fibers are strong, elastic, light, lustrous and easy to wash. So nylon fibers যে হয় এইবিলাক বহুত ষ্ট্ৰং হয়, ঠিক আছে? যেহেতু কোল, পানী আৰু বতাহেদি তৈয়াৰ কৰা হয়, এইটো মানে নাইলন ফাইবাৰ্ছ বহুত ষ্ট্ৰং হয় হা, আৰু ইলাষ্টিকো হয়, লগতে অলপ লাইটো হয়, ঠিক আছে, লাষ্ট্ৰাছ হয় আৰু ধোওঁতে আৰাম হয়, ঠিক আছে, ইজি টু ৱাছ হয়। এইবিলাক চাওঁ, ভেৰিয়াছ আৰ্টিকলছ মেড ফ্ৰম নাইলন। নাইলন যে তৈয়াৰ কৰা এইবিলাক বহুত বস্তুবিলাক আছে, ঠিক আছে। এইটো এইটো নাইলনে বনোৱা হৈছে, এইটো নাইলনে তৈয়াৰ কৰা হৈছে। এই পৰ্দাবিলাক নহয় নাইলনৰ হয়, মোজা, ভৰি মোজা, ৰছী, এইবিলাক ব্ৰাছ, এইবিলাক চব নাইলনেদি তৈয়াৰ কৰিব পাৰি, ঠিক আছে। এইটো ষ্ট্ৰং হয়। It is used to make many items like socks, ropes, pants, toothbrushes, cars, seat belts, sleeping bags, curtains, etc. So এইবিলাকেদি আমি নাইলনেদি এইবিলাক বস্তু বনাব পাৰোঁ। Nylon is also used for making parachutes and ropes for rock climbing. Rock climb কৰোঁতে এইটো বস্তু যে ইউজ কৰিছে নহয়, তো সেনেকুৱা ৰোপ, এই ৰোপ যে হয়, এই ৰছীডাল, এইটো আমাৰ নাইলনেদি বনোৱা হৈছে। পেৰাচুটছ, এইটো যে পেৰাচুট হয় তাৰ এইটো বস্তু নাইলনেদি বনোৱা হৈছে। অ'কে, ইয়াতে যে আমাৰ এইটো যে ক্লাইম্ব কৰি আছে, অ'কে, পাহাৰত যে উঠিব খুজিছে, ৰছীটো যে ব্যৱহাৰ কৰিছে সেইটো নাইলনৰ হ'ব, আৰু পেৰাচুটৰ এইটো বস্তু নাইলনৰ হ'ব, ঠিক আছে, আৰু পৰ্দা আৰু এইবিলাক বস্তু নাইলনৰ হ'ব, ঠিক আছে। নাও পলিষ্টাৰ। It remains crisp, wrinkle-free and easy to wash, so it is quite suitable for making dress material. So polyester এতিয়া চাওঁ আমি, নাইলন চালোঁ, ৰেয়ন চালোঁ, এতিয়া চাওঁ আমি পলিষ্টাৰ। পলিষ্টাৰটো কি কৈছে? It remains crisp, crispy টাইপ থাকে, অ'কে, wrinkle-free, তাৰমানে তাতে একো দাগ নাথাকে, easy to wash, ধুব পাৰি পলিষ্টাৰ কাপোৰবিলাক। It is quite suitable for making dress material, সেইকাৰণে ইজিলি আমি যিকোনো ড্ৰেছ মেটেৰিয়েল বনাব তৈয়াৰ কৰিব পাৰোঁ, অ'কে। টেৰিলিন কেন বি ড্ৰন ইন টু ভেৰি ফাইন ফাইবাৰ্ছ। টেৰিলিনো হয় সেনেকুৱা, এইটো একেবাৰে ফাইন ফাইবাৰ্ছ হা, মিহি ফাইবাৰ্ছবিলাক হয়, দেট কেন বি woven like any other yarn, যে যাক মানে আমি বেলেগ যেনেকুৱা ইয়াৰ্ন, ঊণৰ যেনেকুৱা থাকে, যেনেকৈ সিহঁতক আমি বুব পাৰোঁ, ছেম ৱে টেৰিলিনো আমি কৰিব পাৰোঁ, ঠিক আছে। নাও PET। PET মানে পলিথিন টেৰেফথেট, অ'কে, টেৰেফথেলেট, অ'কে। ত' পলিথিন টেৰেফথেলেটটো যে হয় আমাৰ এই PETৰ ফুল ফৰ্ম হয়, এইটো মনত ৰাখিব। কিন্তু যদি আপোনাক সুধি দিয়ে যে PETৰ ফুল ফৰ্মটো দিয়ক, নহয়, গতিকে জানিব লাগিবতো। এইটো হৈ যাব পলিইথিন, অ'কে, আৰু এইটোৰ হ'ব টেৰিফথেলেট, অ'কে। ইট ইজ ইউজ ফৰ মেকিং বটলছ। এইটো বটলবিলাক যে আমি কওঁ প্লাষ্টিকৰ হয়, একচুৱেলি প্লাষ্টিকৰ কোনটো নামটো কি আছে? পলিথিন টেৰেফথেলেট, অ'কে। গতিকে বটল তৈয়াৰ কৰিব পাৰি, বাচনবিলাক, ইউটেনচিলছ, ফিল্মছ, ৱায়াৰ্ছ এণ্ড মেনি আদাৰ ইউজফুল প্ৰডাক্টছ। গতিকে বহুতখিনি বস্তু আমি পেটেদি তৈয়াৰ কৰিব পাৰোঁ। এক্ৰিলিক ইজ আৰ্টিফিচিয়েল ঊল, আৰু এক্ৰিলিকটো কি হয়? আমাৰ যে ঊণ হয়, আৰ্টিফিচিয়েল ঊণক কি বুলি কওঁ? এক্ৰিলিক বুলি কওঁ, ঠিক আছে। গতিকে এইখিনি হ'ল আমাৰ। এতিয়া চাওঁ কেৰেক্টাৰিষ্টিক্স অফ চিন্থেটিক ফাইবাৰ। চিন্থেটিক ফাইবাৰ্ছৰ কেৰেক্টাৰিষ্টিকবিলাক চাই লওঁ। দে ড্ৰাই চুন, এইটো বহুত সোনকালে শুকাই যায়, আৰু ডিউৰেবল, মানে বহুত সময় চলে, লেছ এক্সপেঞ্চিভ, দামটো কম হয়, ৰেডিলি এভেইলেবল, আৰু ইজিলি মানে বস্তুটো পোৱা যায়, অ'কে, এণ্ড ইজি টু মেইনটেইন, বস্তুটো মেইনটেইন কৰি ৰাখিব পাৰি, ঠিক আছে। এতিয়া আহক প্লাষ্টিক্স। নাও প্লাষ্টিক্সৰ কি কৈছে? অল প্লাষ্টিক্স ডু নট হেভ দ্য ছেইম কাইণ্ড অফ এৰেঞ্জমেণ্ট অফ স্মল ইউনিটছ। অল প্লাষ্টিক্স, যিমান প্লাষ্টিক্স হয় নহয়, চবৰে একে কাইণ্ড এৰেঞ্জমেণ্ট নাথাকে, অ'কে। আমাৰ যে সৰু সৰু ইউনিট তৈয়াৰ কৰি লগাই পেলাই যে এটা তৈয়াৰ কৰা হয় পলিথিনটো, প্লাষ্টিকটো, তেনেহ'লে ইয়াতে আমাৰ এইটো যে এনেকুৱা হয়, তো প্ৰতিটো প্লাষ্টিকৰ কি বুলি কয়? এৰেঞ্জমেণ্টটো একেই হৈ নাথাকে, অ'কে, তাকে ক'ব খুজিছে। ইয়াতে যে এনেকুৱা আছে, নেক্সটটো এনেকুৱা হ'ব, সেনেকুৱা নহয়, অ'কে। দিছ কেন আইদাৰ বি লিনিয়াৰ অৰ ক্ৰছ লিংকড, এইটো লিনিয়াৰো হ'ব পাৰে নাইবা ক্ৰছ লিংকডো হ'ব পাৰে, ঠিক আছে। প্লাষ্টিক্স কেন বি ইজিলি মোল্ডেড ইনটু এনি শ্বেপ, প্লাষ্টিকৰ আপুনি যিকোনো শ্বেপ দিব পাৰে। প্লাষ্টিক্স কেন বি ৰিচাইকলড, ৰিইউজড, কালাৰ্ড, মেল্টেড, ৰোল্ড ইনটু শ্বীটছ অৰ মেড ইনটু ৱায়াৰ্ছ, আৰু প্লাষ্টিক আমি ৰিচাইকেল কৰিব পাৰে, অ'কে।
ৰিচাইকেল কৰিব পাৰে যেতিয়া বস্তুটো বেয়া হৈ গ'ল প্লাষ্টিকৰ বটল আপুনি এইটো আকৌ ৰিচাইকেল কৰিলে সেই প্লাষ্টিক আকৌ বেলেগ এটা আপুনি বস্তু বনাই দিলে নহয় ৰিইউজ আকৌ ৰিইউজ কৰিব পাৰি কালাৰ কৰিব পাৰি মেল্ট গলাব পাৰি ৰোল ইনটু शीट्स প্লাষ্টিক থিন शीट লৈ আপুনি পৰিৱৰ্তন কৰি ৰোল কৰিব পাৰে ওকে or made into wires নাইবা wires তৈয়াৰ কৰিব পাৰি ঠিক আছে থাৰ্মোপ্লাষ্টিক ইজ এ প্লাষ্টিক which gets deformed থাৰ্মোপ্লাষ্টিকটো এনেকুৱা প্লাষ্টিক হয় যিয়ে মানে ডিফৰ্ম হৈ যায় শেপটো একেবাৰে বেলেগ হৈ যায় অন হিটিং যেতিয়া আপুনি হিট কৰিব সেই থাৰ্মোপ্লাষ্টিকটো গলি পেলাই বেলেগ এটা ৰূপ লৈ ল'ব এণ্ড ক্যান বি ব্যান্ড ইজিলি আৰু ইজিলি ব্যান্ড হৈ যায় এক্সাম্পল পলিথিন হ'ল ঠিক আছে প্লাষ্টিকৰ এটা উদাহৰণ হৈছে পলিথিন আৰু পিভিসি পলিভিনাইল ক্লোৰাইড ওকে দিজ আৰ ইউজ ফৰ ম্যানুফ্যাকচাৰিং টয়জ এইবিলাক আমাৰ পুতলা সুতলা বনোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় কমস এই আমি যে চুৰি চুচু কাৰ গ্ৰিলস কাৰৰ যে গ্ৰিলছবিলাক থাকে নহয় এণ্ড ভেৰিয়াছ টাইপছ অফ কণ্টেইনাৰ্ছ বা বহুত ধৰণৰ বাচন পাত্ৰ তো গতিকে এইবিলাক জেগাত আমাৰ পলিথিন এণ্ড পিভিচিৰ মানে থাৰ্মোপ্লাষ্টিকৰ ব্যৱহাৰ কৰা হয় ঠিক আছে নাও থাৰ্মোছেটিং প্লাষ্টিক্সৰ কি কৈছে there are some plastics which when molded once can't be softened by heating these are called thermosetting plastics তো কেইটামান প্লাষ্টিক হয় যাক মানে আমি কি সফেন কৰিব নোৱাৰো হিট কৰিলেও বস্তুটো বেণ্ড নহয় হা which can't be softened যোনটো থাৰ্মোছেটিং প্লাষ্টিক হয় তাক কি হিট কৰিলেও ওকে জুই দিলেও বস্তুটো গলি নাযায় these are called thermosetting plastic সেইবিলাক কি বুলি কোৱা হয় থাৰ্মোছেটিং প্লাষ্টিক বুলি কোৱা হয় তাৰে উদাহৰণ হ'ব বেকেলাইট মেলামাইন ওকে যেনেকৈ বেকেলাইট হ'ল মেলামাইন হ'ল সেইবিলাক গলি নাযায় বেকেলাইট ইজ ইউজ ফৰ মেকিং ইলেক্ট্ৰিকেল সুইচেছ হ্যান্ডলছ অফ ভেৰিয়াছ ইউটেনচিলছ এক্সেট্ৰা বেকেলাইটটো কি বস্তু কিয় ব্যৱহাৰ কৰা হয় সুইচেছবিলাক যে হয় আমাৰ ঘৰৰ যে ইলেক্ট্ৰিকেল সুইচবিলাক আছে তাতে আমাৰ বেকেলাইট ইউজ কৰা হয় ওকে সেইবিলাক কিন্তু গলি নাযায় নেক্সট হ্যান্ডলছ অফ ভেৰিয়াছ ইউটেনচিলছ বহুতকেইটা বাচন আছে তাৰে হ্যান্ডলবিলাক আমাৰ যে প্লাষ্টিকৰ বনোৱা হয় তাতে বেকেলাইট ইউজ কৰা হয় ওকে that is thermosetting plastic hoy next melamine to sailok melamine is used for making floor tiles melamine to amar je tolor je floor thake no tiles ei blak bonot amar melamine ব্যবহার করা হয় okay melamine so tiles blak ke di bonwa hoy melamine di bonwa hoy kitchenware kitchener karone jiman thake ei blak amar kitchenware to amar melamine di bonwa hoy ঠিক আছে যেনেকে এই ব্ল্যাক সাইলো এইবিলাক হলো আমাৰ এইটো সাইলো সুইচেছ আছে এইবিলাক কিচেন ওয়্যাৰছ আছে কিচেন ওয়্যাৰছ আছে তাৰপিছত এইবিলাক টেমাটুমি আছে ঠিক আছে গতিকে এইবিলাক আমাৰ এইটো থাৰ্মোছেটিং প্লাষ্টিক আৰু এইটো হল থাৰ্মোপ্লাষ্টিক গতিকে এইবিলাক আমাৰ প্লাষ্টিকৰ ব্যৱহাৰ হৈছে ওকে যোনবিলাক বস্তু বনাব পাৰি প্লাষ্টিকেদি the waste created by the synthetic fibers and plastics is not environment or eco friendly আৰু synthetic fiber বা প্লাষ্টিকৰ পৰা যে বস্তু ওলাই যায় ওয়েস্ট বিলাক অজৰুৰী বস্তুবিলাক সেইবিলাক কিন্তু এনভায়ৰনমেন্টৰ কাৰণে ভাল নহয় ইজ নট এনভায়ৰনমেন্ট অৰ ইকো ফ্ৰেন্ডলি ঠিক আছে এটো আমাৰ ইকোসিস্টেমৰ কাৰণে একেবাৰে হাৰ্মফুল হয় অন বাৰ্নিং দে প্ৰডিউস পয়জনাস গ্যাসেস আৰু যেতিয়া আমি প্লাষ্টিক বাৰ্ন কৰিব এটা পয়জনাস গ্যাস ওলাই হা এটো একেবাৰে মানুহৰ কাৰণে মানে ডেঞ্জাৰাস নট অনলি ফৰ মানুহ প্ৰত্যেকটো জন্তুৰ কাৰণে জীৱ-জন্তুৰ কাৰণে এটো হাৰ্মফুল হয় মানুহবিলাক মৰি যাব এটো দি হা অন ডাম্পিং ইন দা গ্ৰাউন্ড দে মে টেক ইয়ার্স টু ডিজেনাৰেট আৰু যদি মাটিৰ তলত ফুটি দিয়ে তেতিয়াও এটো বহুত বছৰ লয় ডিজেনাৰেট হোৱাৰ কাৰণে ওকে গতিকে প্লাষ্টিক আমি একো কৰিব নোৱাৰে দিস ইজ বিকজ অফ देयर নন ডিগ্ৰেডেবল নেচাৰ এটো হুনকালে কি কৰিব নোৱাৰে কি বেলেগ ৰূপলৈ ৰূপান্তৰিত হ'ব নোৱাৰে ওকে সহজ ৰূপত এই কাৰণে প্লাষ্টিক বিলাক ডাম্প কৰিব নোৱাৰি প্লাষ্টিক বিলাক জ্বলাব নোৱাৰি ওকে সো কেতিয়া প্লাষ্টিক বাৰ্ন নকৰিব ঠিক আছে we need to use synthetic fibers and plastics in such a manner that we can enjoy their good qualities আৰু আমি সিনথেটিক ফাইবাৰছৰ ব্যৱহাৰ মানে জৰুৰী হয় ব্যৱহাৰ কৰিব লগা হয় প্লাষ্টিকস বিলাক যাতে আমি তাৰে এনজয় কৰো গুড কোৱালিটিজ বিলাক ঠিক আছে at the same time minimize the environmental hazards for the living communities আৰু একে ধৰে আমি তাৰে যে মানে হাৰ্মফুল বস্তুবিলাক আছে সেইবিলাক যাতে আমাৰ এনভায়ৰনমেন্টৰ একো ক্ষতি নকৰে হেনকাকে আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বস্তুটো কমাই দিব লাগিব যাতে আমাৰ এনভায়ৰনমেন্টৰ ক্ষতি নহয় ওকে নাও পেট্ৰোকেমিক্যালছ all the synthetic fibers are prepared by a number of processes using raw materials of petroleum origin called petrochemicals আৰু যেটা synthetic fibers বিলাক যে তৈয়াৰ কৰা হয় তাতে আমি বহুতখিনি বস্তু ব্যৱহাৰ কৰিব লগা হয় যোনটো আমাৰ পেট্ৰোলিয়ামৰ বনোৱা হয় যদি পেট্ৰোলিয়ামে বনোৱা বস্তুবিলাক যদি ব্যৱহাৰ কৰি পেলে আমি synthetic fiber তৈয়াৰ কৰো এটো প্ৰসেস কি বুলি কও পেট্ৰোকেমিক্যালছ বুলি কও ঠিক আছে না বায়োডিগ্ৰেডেবল
materials which can decompose through natural process are called biodegradable আৰু যোনবিলাক বস্তু ইজিলি নেচাৰেলি মানে পচি যায় নহয় তেতিয়া আমি এটো কি বুলি কওঁ বায়োডিগ্ৰেডেবল বুলি কওঁ আৰু নন বায়োডিগ্ৰেডেবল তো কি বস্তু those materials which are not easily decomposed by natural process are called non biodegradable যোনবিলাক বস্তু পচি না যায় সহজতে যেনেকৈ প্লাষ্টিক সেইবিলাকক আমি কি বুলি কওঁ নন বায়োডিগ্ৰেডেবল বুলি কওঁ ঠিক আছে না অ্যাক্রিলিক অ্যাক্রিলিক তো আমাৰ কি আৰ্টিফিশিয়াল ऊन হয় ঠিক আছে these are synthetic fibers which resemble natural ऊन গতিকে ऊনৰ নিচিনা আমাৰ দেখাত লাগে যে এটো ऊনৰ নিচিনা হয় এটো আমাৰ কি হয় অ্যাক্রিলিক ওকে এটো আৰ্টিফিশিয়াল হয় they are durable and affordable আৰু এটো বস্তু বহুত affordable হয় যিকোনো মানুহ সহজতে কিনিব পাৰে কম দামত পোৱা যায় ওকে আৰু ডিউৰেবল হয় বহুত সময় চলে artificial silk to some artificial silk মানে কি rayon okay so artificial silk or rayon is a man made fiber made from wood pulp rayon to মই already কৈছো wood pulp দি তৈয়াৰ কৰা হয় it has properties similar to that of silk আৰু এটো সিল্কৰ নিচিনা হয় সেই কাৰণে এটো property to কি হয় সিল্কৰ নিচিনা থাকে গতিকে ইয়াক artificial silk বুলি কোৱা হয় ঠিক আছে now nylon is a fully synthetic fiber it is prepared from coal water and air nylon to একেবাৰে fully synthetic fiber হয় এটো কি দি বনোৱা হয় coal water আৰু air now plastic it is a polymer like synthetic fiber plastic এটা polymer হয় যেনেকৈ synthetic fiber হয় okay arrangement of units in some plastics is linear whereas in others it is cross linked আৰু প্লাষ্টিকত কি হয় arrangement বিলাক যে বনোৱা হয় small units হয় হেবিলাক linear হ'ব পাৰে নাইবা cross linked হ'ব পাৰে ঠিক now polyester is a synthetic fiber polyester এটা synthetic fiber হয় fabric made from this fiber doesn't get wrinkle easily polyester पर যেতিয়া আমি fabric to বনোৱা হ'ব easily wrinkle হৈ না যায় মানে বস্তুটো আমাৰ দাগ দাগ লাগি যায় নহয় বস্তু wrinkle হৈ যায় হেনকা নহয় it remains crisp তাৰ মানে তাতে এটা crisp থাকে বস্তুটো বেয়া হৈ না যায় আৰু এটো বহুত easy to wash হয় okay next polymer the word polymer comes from two Greek words that is poly meaning many poly মানে কি অর্থ হয় many মানে বহুত mer মানে part বা unit okay so বহুত গেটা part লগ লাগি পেলে polymer হয় so polymer is made up of many repeating units ঠিক আছে এটা বস্তু বহুতবার লগ লগাই পেলে বস্তুটা এটা polymer তৈয়াৰ কৰা হয় না polythene মানে poly যোগ ethene okay so it is an example of thermoplastic polythene to যে হয় আমাৰ thermoplasticৰ কি বুলি কয় example হয় উদাহৰণ হয় it is used for making commonly used polythene bags polythene দি আমি polythene bags বিলাক তৈয়াৰ কৰিব পাৰো ঠিক আছে now rayon is also known as artificial silk এই মাত্ৰ কৈছিলো it is a man made fiber made from wood pulp এটো wood pulp দি তৈয়াৰ কৰা হয় কাঠৰ pulp দি ঠিক আছে next আহক synthetic fiber the fibers made by human beings are called synthetic fibers okay মানুহে যেতিয়া তৈয়াৰ কৰিব fibers তাক আমি কি বুলি কম synthetic fibers বুলি কম আৰু যোনটো natural হ'ব এটো natural fiber হ'ব okay now terylene is a very popular polyester এটো এটা এক ধৰণৰ polyester হয় it can be drawn into very fine fibers that can be woven like any other yarn আৰু এটো বস্তু কেনেকৈ তৈয়াৰ কৰিব পাৰি যেনেকৈ বাকি উনৰ বস্তুবিলাক যে তৈয়াৰ কৰিব পাৰি বই পেলে হেনেকৈ এটো তৈয়াৰ কৰিব পাৰি terylene টো ঠিক আছে now thermoplastic the plastic which get deformed easily on heating and can be bent easily are called thermoplastics যোনবিলাক প্লাষ্টিক ইজিলি হিট কৰি পেলে ডিফর্ম কৰিব পাৰি গলাব পাৰি তাক আমি কি বুলি কওঁ thermoplastic বুলি কওঁ ওকে আর thermosetting plastics কি হয় the plastics which when molded once can't be softened by heating are called thermosetting plastic আর যদি এটা তৈয়াৰ কৰা হৈছে প্লাষ্টিক তাক যদি হিট কৰো আমি এটো আকৌ সাধাৰণতে গলি না যায় তেতিয়া এটোক আমি কি বুলি কম thermosetting plastic যেনেকৈ সুইচ বিলাক তৈয়াৰ কৰা হয় ওকে এটা সাব মেকিং অফ ফাইবার ওকে এটো হৈছে আমাৰ মেকিং অফ ফাইবার আমাৰ আহবিলাক কেনেকৈ তৈয়াৰ কৰিব পাৰি from fibers to wool ahor pora unoloi keneke kaam bila kora hoy etu sai lo the wool comes from mainly from sheep wools bila kor pora ahe mainly sheepor pora ahe nohoy bhir kitar pora for obtaining wool sheep are reared and bred aru un to poar karone sheepor ki koribo laga hoy rearing and bred mane hoto suli num bilak jese ami khorai dio thik ase gusai dio the hairs is cut and process into wool আৰু সেই হেয়াৰটো কাটি পেলে চুলিবিলা নোমবিলা কাটি পেলে process কৰি দিও যাতে এটো এটা উন্নলৈ ৰূপান্তর হৈ যাব we will first discuss the rearing and breeding of sheep আৰু আমি বস্তু কেনে কৰো তাৰে বিষয় চাম ওকে ফাইবাৰ টু কেনে তৈয়াৰ কৰিব পাৰি তাৰে বিষয়তে চাম now rearing and breeding of sheep আমি
তো ৰিয়েৰিং এণ্ড ব্ৰিডিং অফ শ্বিপ, যেতিয়া আপুনি শ্বিপক পালন কৰিব, বহুত ধুনীয়াকৈ সিহঁতক খোৱা লোৱা দিব, অ'কে, যেনেকুৱা সিহঁতক পৰিস্থিতি লাগে এনেকুৱা সিহঁতক দিব, লগতে ৰিয়েৰিং কৰিব। ৰিয়েৰিং মানে যেতিয়া নোমবিলাক খুৰোৱা হয়, অ'কে, সেইবিলাক ধুনীয়াকৈ চাব। সেই গোটেই প্ৰচেছটো কি বুলি কয়? ৰিয়েৰিং এণ্ড ব্ৰিডিং অফ শ্বিপ। অ'কে, চাওঁ এতিয়া ৰিয়েৰিং। ৰিয়েৰিং অফ শ্বিপ মিনছ টু লুক আফটাৰ দ্য শ্বিপ বাই প্ৰভাইডিং দ্য ফিড, শেল্টাৰ এণ্ড হেল্থ কেয়াৰ। ৰিয়েৰিংটো আমাৰ যেতিয়া সিহঁতক খানা দিওঁ, অ'কে, যাতে সিহঁতে জীয়াই থাকিব পাৰিব, লগতে শেল্টাৰ দিম, ঘৰ দিম, অ'কে, হেল্থ কেয়াৰ, যদি সিহঁতে বেমাৰ হৈ যায় বহুত ধুনীয়াকৈ চাই দিম। সেইটো আমাৰ প্ৰচেছটো কি বুলি কোৱা হয়? ৰিয়েৰিং, তাৰমানে পালন কৰা বুলি বুজায়। অ'কে, দ্য পাৰ্চন হু লুক আফটাৰ দ্য শ্বিপ অৰ ৰিয়াৰ্ছ আৰ কল্ড শ্বেপাৰ্ডছ। আৰু যোনে শ্বিপক ধুনীয়াকৈ চাই দিয়ে, খোৱা লোৱা চব চাই দিয়ে, সেই মানুহটো কি বুলি ক'ম? শ্বেপাৰ্ড বুলি কওঁ। অ'কে, শ্বিপছ আৰ হাৰ্বিভৰাছ, সিহঁতে হাৰ্বিভৰাছ হয়, সিহঁতে ঘাঁহ খায়, হা, মাছ মাংস এইবিলাক নাখায়, সিহঁতে হাৰ্বিভৰাছ হয়। প্ৰিফাৰ টু ইট গ্ৰাছ এণ্ড লিভছ, গতিকে সিহঁতে লিভছ আৰু পাতবিলাক খায়, ঘাঁহ খায়। ত' শ্বেপাৰ্ডছ টেক দেয়াৰ হাৰ্ডছ অফ শ্বিপ টু দ্য কাণ্ট্ৰি চাইড ফৰ গ্ৰেজিং। সেইকাৰণে সিহঁতে কি কৰে? গাঁৱলৈ লৈ যায়, যাতে সিহঁতে তাতে কি খাব পাৰিব, পাতবিলাক। অ'কে, apart from grazing, sheep rearers also feed them a mixture of pulses, corn, jowar, oil cakes, material left after taking out oil from seeds, that is, and minerals. So আমাৰ যেতিয়া গ্ৰেজিং কৰা হয় তাৰে বাহিৰে আমি কি কৰোঁ? সিহঁতক বহুতকেইটা খাবৰ কাৰণে দিওঁ। They also feed them a mixture of pulses. সিহঁতে কি খায়? পালছ, দালি, জোৱাৰ, অ'কে, কৰ্ণ, মাকৈ, অইল কেক্স মানে কি? আমাৰ যে বস্তুবিলাক বাচি যায়, আমাৰ চিডবিলাক, অইল যে আমি তাৰ পৰা তেলটো ওলাই লওঁ, তাৰ পৰা যে বস্তুবিলাক বাচি যায় সেইবিলাক সিহঁতে খায়। অ'কে, এণ্ড মিনাৰেলছ। ইন উইণ্টাৰ শ্বিপছ আৰ কেপ্ট ইনডোৰ্ছ, সিহঁতৰ ভিতৰত ৰখা হয়, ঘৰৰ ভিতৰত ৰখা হয়, এণ্ড ফেড অন লিভছ, গ্ৰেইন এণ্ড ড্ৰাই পাউডাৰ, আৰু এইবিলাক বস্তু দিয়া হয় খাবৰ কাৰণে। ঠিক আছে। So the breeding of sheep is done to obtain such breeds of sheep which yield good quality of wool in large quantities. যেতিয়া আপুনি ভালকৈ তাক খোৱা লোৱা দিব, তেতিয়া বহুত ধুনীয়া সিহঁতে ঊণটো প্ৰস্তুত কৰিব, নোমবিলাক তেতিয়া সিহঁতে বহুত ধুনীয়া হ'ব। These breeds of sheep have a thick coat of hair on their body. আৰু সিহঁতৰ তেতিয়া দেহাত বহুত ধুনীয়া এটা থিক মানে নোমৰ যে হয় বহুত থিক ওলায়, হা, বহুত গাঢ় ওলাব সিহঁতৰ চুলিবিলাক, আৰু বহুত বেছি পৰিমাণত ওলাব। ঠিক আছে। These breeds of sheep having a thick coat of hair on their body are called sheep of good breeds. যাৰ চুলিবিলাক বহুত ধুনীয়া হয়, বহুত বেছি থাকে, সিহঁতক গুড ব্ৰিডিং শ্বিপ বুলি কোৱা হয়। ঠিক আছে। This raises the quality and quantity of wool produced. আৰু সেইটোৰ কাৰণে কি হয়? আমাৰ তাৰে পৰিমাণটো বেছি হৈ যায়। যদি বেছিকৈ দিয়ে তেনেহ'লে সিহঁতৰ পৰিমাণটো বহুত বেছি হৈ যায় আৰু ধুনীয়া কোৱালিটিৰ দিয়ে, কোৱালিটিটো বহুত ভাল থাকে। ঠিক আছে। Once the reared sheep have developed a thick coat of hair, যেতিয়া এটা শ্বিপে বহুত ধুনীয়া এটা চুলিবিলাক দিব, ঠিক আছে, the hair is shaved off for getting wool, সিহঁতৰ নোমবিলাক আমি খৰাই দিম। The cut of wool cut off a sheep is called fleece. আৰু যে নোমবিলাক ওলাই যায় তাক আমি কি বুলি কওঁ? ফ্লিজ বুলি কওঁ। কি বুলি কওঁ? ফ্লিজ বুলি কওঁ। ঠিক আছে। The fleece consists of soft woolen fibers. তাতে বহুত সফ্ট মানে ঊণৰ ফাইবাৰ্ছবিলাক থাকে, অ'কে, আঁহবিলাক থাকে ঊণৰ। The fleece of sheep is usually kept in one piece. বস্তুটো এটা জাগাত বহুত ধুনীয়াকৈ এক জাগাত থৈ দিয়া হয়, ওৱান পিছত। Now processing of fibers into wool. এতিয়া আঁহৰ পৰা ঊণ কেনেকৈ তৈয়াৰ কৰা হয় তাক আমি চাম। ঠিক আছে। প্ৰথম ষ্টেপটো আছে, the wool which is used for knitting sweaters or for weaving shawls is the finished process of a product of a long process. গতিকে আমি যে চুৱেটাৰ্ছবিলাক বৈ দিওঁ নহয়, নাইবা আমি শ্বলবিলাক বওঁ, সেইবিলাক হৈছে দীঘলীয়া প্ৰচেছৰ শেষৰ পাৰ্ট। কিন্তু তাৰে আগত আমাৰ যে ঊণবিলাক কেনেকৈ তৈয়াৰ কৰা হয় সেইটো আগতে জানিব লাগিব। ঠিক আছে। So processing of fiber into wool involves the following steps. তাৰে কেইটামান প্ৰচেছ আছে, ষ্টেপ আছে। প্ৰথম ষ্টেপটো কি আছে? The fleece of the sheep along with the thin layer of skin is removed from the body. So আমাৰ সিহঁতৰ দেহাৰ পৰা যে নোমবিলাক আছে সেইবিলাক খুৰাই দিয়া হয়। অ'কে, এণ্ড দিছ প্ৰচেছ ইজ কল্ড শ্বেয়াৰিং। আৰু সিহঁতৰ যে বডিৰ পৰা আমি নোমবিলাক গুচাই দিওঁ সেইটোক আমি কি বুলি কওঁ? শ্বেয়াৰিং বুলি কওঁ, নাইবা মুণ্ডন বুলি ক'ব পাৰি। অ'কে, দ্য হেয়াৰ অফ দ্য শ্বিপ আৰ শ্বেভড অফ বাই ইউজিং এ শ্বেভিং মেচিন similar to that of used by the barbers. আৰু আমাৰ শ্বিপবিলাকৰ যে নোমবিলাক খুৰোৱা হয় তাৰ কাৰণে এটা মেচিন ব্যৱহাৰ কৰা হয়, যেনেকৈ আমাৰ বাৰ্বাৰবিলাকে নোম যে চুলি আমাৰ কাটি দিয়ে সিহঁতৰ, সেনেকুৱা যেনেকৈ সিহঁতে ব্যৱহাৰ কৰে মানুহৰ কাৰণে চুলিবিলাক কাটিবৰ কাৰণে, ছেইম ৱে আমাৰ ভেড়কেইটাৰ কাৰণেও সেনেকৈ এটা মেচিন ব্যৱহাৰ কৰা হয় যিয়ে মানে সিহঁতৰ ওপৰৰ চুলিবিলাক কাটি দিব। অ'কে, shearing does not hurt the sheep because the uppermost layer of the skin of sheep is dead.
আৰু যেতিয়া আমি সিহঁতৰ নোমটো খৰাই থাকোঁ তেতিয়া সিহঁতে একো দুখ চুখ নাপায় কাৰণ সিহঁতৰ ওপৰৰ যে লেয়াৰটো আছে অ'কে সেইটো ডেড হৈ থাকে মৰি থকা অৱস্থাত থাকে অ'কে দ্য শ্বেয়াৰিং দেট ইজ কাটিং অফ হেয়াৰ অফ শ্বিপ ইজ ডান ইন হট ৱেডাৰ অফ ছামাৰ আৰু গৰমৰ দিনত কৰা হয় আমাৰ যে শ্বিপবিলাক আছে ভেৰ সিহঁতৰ যে নোমবিলাক খুৰোৱা হয় সেইবিলাক গৰমৰ বতৰত কৰা হয় যাতে সিহঁতে ঠাণ্ডা নাপাব অ'কে that sheep can survive without their protective coat of hair তেতিয়া সিহঁতে গৰম দিন পৰিলে সিহঁতে মানে জীয়াই থাকিব পাৰিব যদি ঠাণ্ডা দিনত কৰিব কি হ'ব সিহঁতে মৰি যাব ঠাণ্ডাত কঁপি কঁপি মৰি যাব কাৰণ সিহঁতে ভগৱানে কিয় দিছে এইটো বস্তু যাতে সেই দেহাটোক গৰম কৰি ৰাখিব এই চুলিকেইটা নোমকেইটা ঠিক আছে the hair of sheep grow again before the onset of winter and protect them in cold weather তো সিহঁতৰ যে চুলি নোমবিলাক আছে সেইটো বাঢ়ি গৈ থাকে পৰা ঠাণ্ডাত সিহঁতে আকৌ আহি যাব বাঢ়ি যাব আৰু সিহঁতৰ ঠাণ্ডাৰ পৰা কি কৰিব প্ৰটেক্ট কৰিব সেই নোমটো অ'কে দ্য ফ্লিচ অফ শ্বিপ প্ৰভাইডছ উলেন ফাইবাৰ্ছ আৰু এই ফ্লিচৰ পৰা কি হয় আমাৰ ঊণৰ আঁহবিলাক তৈয়াৰ কৰা হয় অ'কে পোৱা যায় ঊণৰ উলেন ফাইবাৰ্ছ আৰ দেন প্ৰচেছ টু অবটেইন উলেন ইয়াৰ্ন আৰু সেই উলেন ফাইবাৰৰ পৰা আমি ঊণৰ ইয়াৰ্ন হিচাপে পাই যাওঁ ঠিক আছে ঊণবিলাক পাই যাওঁ Now step 2 second step কি আছে the fleece of sheep contains dust dirt dried sweat and grease etc সিহঁতৰ যে নোমবিলাক থাকে তাতে বহুত লেতেৰা হৈ থাকে যেনেকৈ লেতেৰা থাকিব গেন্দগী অ'কে ড্ৰাইড চুৱেট সিহঁতে যে ঘামি থাকে সেইবিলাক তাতে সোমাই থাকিব গ্ৰীজ এইবিলাক এভৰিথিং so the sheared hair of sheep is thoroughly cleaned by washing the with soap আৰু সিহঁতৰ যে নোমবিলাক আছে নোম যে খুৰা গৈছে সেইবিলাক নোমটো কি কৰা হয় ধুনীয়াকৈ চাবোন টাবোন দি পেলাই ডিটাৰজেণ্ট পাউডাৰ দি পেলাই চাফা কৰা হয় আৰু বহুতকেইটা পানী লগা হয় ইন টেংক ডাঙৰ ডাঙৰ টেংকত দি পেলাই চাফাই কৰা হয় দিছ প্ৰচেছ অফ ৱাশ্বিং অফ শ্বেয়াৰ্ড হেয়াৰ ইজ কল্ড স্কৰিং আৰু আমি যে চাফাই কৰোঁ সেইটো কি বুলি কওঁ স্কৰিং বুলি কওঁ অ'কে স্কৰিং মেক্স দ্য ফ্লিচ অফ শ্বিপ ক্লিন আৰু স্কৰিং কাৰণে কি হয় এই নোমবিলাক যে বহুত ধুনীয়াকৈ চাফাই হৈ যায় অ'কে দ্য স্কৰ্ড ফ্লিচ ইজ এণ্ড ড্ৰাই তাৰপিছত এই নোমবিলাক শুকোৱা হয় অ'কে ৰ'দত শুকোৱা হয় নাও ইট ইজ স্কৰিং ইজ ডান বাই মেচিনছ আজিকালি কিন্তু স্কৰিংবিলাক মেচিনৰ দ্বাৰাই হৈ যায় মেচিনত হ'লেই বস্তুটো পূৰা ধুনীয়াকৈ চাফাই কৰি দিয়ে শুকাই দিয়ে অ'কে ন ষ্টেপ 3 থাৰ্ড ষ্টেপত কি হ'ব আগতে মুণ্ডন কৰা হ'ল ফাৰ্ষ্ট ষ্টেপত ছেকেণ্ড ষ্টেপত স্কৰিং হ'ল তাৰমানে বস্তুটো চাফাই কৰা হ'ল এইবাৰ থাৰ্ড ষ্টেপত চাওঁ আফটাৰ স্কৰিং চৰ্টিং ইজ ডান এইবাৰ চৰ্টিং কৰিম বাছি দিম অ'কে দ্য প্ৰচেছ অফ ছেপাৰেটিং দ্য ফ্লিচ অফ এ শ্বিপ ইনটু ছেকশ্যনছ একৰ্ডিং টু দ্য কোৱালিটি অফ উলেন ফাইবাৰ that is fine coarse long short etc is called sorting sorting মানে কি বাছি দিয়া যদি কোনোবা নোমবিলাক দীঘলীয়া আছে অ'কে সেইবিলাক একেলগে কৰি দিম যদি কোনোবা সৰু সৰু আছে সিহঁতক একেলগে কৰি দিম যদি কোনোবা দেখাত অলপ কোৱালিটিটো অলপ ভাল হয় সিহঁতক আৰু বেলেগ কৰি থৈ দিম অ'কে ইন sorting hairy skin is sent to factory where hair of different textiles is separated or sorted আৰু sorting কাৰণে কি কৰা হয় এইটো ফেক্টৰীত পঠোৱা হয় এই নোমবিলাক যে আছে ফেক্টৰীত পঠোৱা হয় যাতে ফেক্টৰী কি কৰিব ধুনীয়াকৈ পৃথক কৰি দিব অ'কে এভৰি ছেকশ্যন অফ wool obtained after sorting contains the same quality of wool the same quality wool obtained is then mixed together আৰু তাৰপিছত কি কৰা হয় এভৰি ছেকশ্যন অফ wool প্ৰতিটো যিমান আমাৰ ছেকশ্যন আছে ঊণৰ চবতে sorting কৰাওঁতে আফটাৰ sorting সিহঁতৰ woolৰ কোৱালিটি একেই হৈ থাকে সেইকাৰণে পিছত কি কৰা হয় মিক্স কৰি দিয়া হয় ঠিক আছে now fourth step the small fluffy fibers called burrs are picked out from the hairs আৰু fourth stepত কি কৰা হয় fluffy মানে আপোনাৰ যে ফাইবাৰ আছে আঁহ আছে তাতে কেইটামান অদৰকাৰী বস্তুবিলাক থাকে ফ্লাফি কিবা বস্তু এক্সট্ৰা কিবা লাগি আছে ইয়াতে হা সেইটো বস্তু কি কৰি দিয়ে গুচাই দিব লগা হয় অ'কে গতিকে যিমান ফ্লাফি ফাইবাৰ্ছবিলাক আছে কল্ড বাৰ্ডছ তাক কি বুলি কোৱা হয় বাৰ্ডছ তো বাৰ্ডছবিলাক কি কৰা হয় সেই আঁহৰ পৰা গুচাই দিয়া হয় দে আৰ পিকড আউট ফ্ৰম দ্য হেয়াৰ এইবিলাক চুলিৰ পৰা গুচাই দিয়া হয় আফটাৰ দিছ ফাইবাৰ্ছ আৰ স্ক'ৰ্ড এগেইন তাৰপিছত আকৌ ফাইবাৰটো কি কৰা হয় চাফাই কৰা হয় অ'কে আৰু শুকোৱা হয় দ্য wool obtained after this is ready to be drawn into fibers আৰু ইয়াৰ পিছত কিন্তু ঊণটো আমি ধুনীয়াকৈ মানে আঁহলৈ তৈয়াৰ কৰিব পাৰি অ'কে এতিয়া চাব দ্য নেচাৰেল ফ্লিচ that is fifth step to চাওঁ দ্য নেচাৰেল ফ্লিচ অৰ হেয়াৰ অফ শ্বিপ ইজ হোৱাইট ব্ৰাউন অৰ ব্লেক ইন কালাৰ গতিকে নেচাৰেল যে চুলিবিলাক হয় আমাৰ শ্বিপৰ অ'কে সেইবিলাক বগা হয় নাইবা ব্ৰাউন কালাৰ হয় নাইবা ব্লেক কালাৰ হয় কিন্তু হোৱাইট woolen fiber obtained by sorting can be dyed in different colors কিন্তু যে বগা ৰঙৰ যে পাম তাতে যিকোনো কালাৰ দি দিম আৰু বেলেগ ধৰণৰ ৰঙত আমি কি পাই যাম ঊণবিলাক পাই যাম ঠিক আছে নাও ছিক্স ষ্টেপ ফ'ৰ্থ ষ্টেপটো আছে বাৰ্ডছবিলাক গুচোৱা ফিফ্থ ষ্টেপটো আছে কালাৰ কৰা ডাই কৰা ছিক্স ষ্টেপটো চাওঁ The fibers are straightened, combed and rolled into yarn.
The long woolen fibers are spun or twisted into thick yarn called wool, which is used for knitting sweaters, etc. So এতিয়া যে আমাৰ কি বুলি কয় কালাৰ কৰা হ'ল ঠিক আছে এতিয়া আমি কি কৰিম এই ফাইবাৰবিলাক যে আছে পুৰা ষ্ট্ৰেট মানে চিধা চিধা কৰি টানি টানি আমি ঠিক কৰি দিম ওকে কম্ড আমি যে সুচি দিওঁ সেনেকৈ সুচি ধুনীয়াকৈ ঠিক কৰি পেলাই বস্তুটো ৰোল কৰি দিম ওকে এটা লাড্ডু বনাই দিম ৰোল কৰি কৰি এটা লাড্ডু হিচাপে তৈয়াৰ কৰি দিম যাক আমি yarn বুলি কওঁ ওকে ঊণৰ the long that is woolen fibers are spun আমি এইটো বস্তু ঘূৰাই ঘূৰাই বস্তুটো ঊণৰ নিচিনা তৈয়াৰ কৰি দিওঁ ওকে আৰু এইটো আমি পিছত সোয়েটাৰ বুবৰ কাৰণে ব্যৱহাৰ কৰা হয় ওকে the short woolen fibers are spun into fine yarn and then woven on a loom to make woolen clothes like shawl আৰু যিবিলাক সৰু সৰু হয় ফাইবাৰবিলাক সিহঁতক ধুনীয়াকৈ কি কৰিব পাৰি shawl তল এইবিলাক বনোৱাৰ কাৰণে তৈয়াৰ কৰিব পাৰি ওকে finally we conclude that the ship's hair is sheared off from the body combed, sorted, dyed and combed and spun to obtain wool. গতিকে ফাইনালি আমি কি ক'ব পাৰোঁ যে শ্বিপৰ যে চুলিবিলাক আছিল আগতে আমি খুৰালোঁ ওকে তাৰপিছত চাফা কৰিলোঁ তাৰপিছত চৰ্টিং কৰিলোঁ বাছি দিলোঁ কালাৰ কৰিলোঁ কম কৰিলোঁ নহয় চুচি দিলোঁ স্পান টু অবটেইন wool যাতে ধুনীয়াকৈ ৰোলৰ গোলা বনাই পেলাই ইয়াক এতিয়া ঊণৰ কাৰণে ঊণ হিচাপে তৈয়াৰ কৰিব পৰা হৈছে আৰু তাৰপিছত আমি তাৰ পৰা সোয়েটাৰটো বনাব পাৰোঁ woolen yarn for weaving cloth কাপোৰবিলাক তৈয়াৰ কৰিব পাৰি তাৰে পৰা the quality of woolen cloth depends on the breed of sheep for which wool is obtained আৰু তাৰে ঊণৰ কোৱালিটিটো কিহৰ ওপৰত নিৰ্ভৰ কৰে এই শ্বিপৰ নোমৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতে কেনেকৈ খোৱা লোৱা দিয়া গৈছে আৰু সেইটো হিচাপত সিহঁতে ঊণটো দিব হা সিহঁতে সেনেকুৱা চুলিটো সিহঁতে উৎপাদন কৰিব আৰু সেইটো হিচাপত আমি ঊণটো পাই যাম ওকে এইটো চাব এইটো আমাৰ খুৰাই দিছে বস্তুটো নোমবিলাক আছে ঠিক আছে ইয়াতে এই ট্যাঙ্কত ৰাখি পেলাই পুৰা গৰম পানী চাফা কৰি আছে চাৰ্ফ চাফ দি পেলাই ট্যাঙ্কত চাফাই কৰিছে এইটো সব মেচিনেদি কি কৰিছে সৰ্টিং কৰি আছে স্কৰিং কৰি আছে বস্তুটো চিধা টানি টানি বস্তুটো চাফাই কৰি আছে ঠিক আছে তাৰপিছত ৰোলিং ইনটু yarn এতিয়া বস্তু ৰোল কৰি আছে yarn হিচাপে তৈয়াৰ কৰি আছে গতিকে এইটো আমাৰ গোটেই প্ৰচেছ হ'ল আমাৰ আহৰ পৰা ঊণলৈ কি প্ৰচেছ আছে গোটেইখিনি মই আপোনালোকক এইটো ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিছোঁ আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে আৰু ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই চেনেলটো আৰু লাইক শ্বেয়াৰ কৰাটো নাপাহৰিব থেংক ইউ ফৰ ৱাচিং জয় হিন্দ